আজি হল উৰুকা বহাগ বিহুৰ উৰুকা মিনিং নিবলৈ আহি আছে তেজপুৰলৈ আৰু কেনেকুৱা ভয়ংকৰ বৰষুণ আপোনালোকে দেখ কেনেকুৱা বৰষুণ দিছে মানে এতিয়া অলপ সময় ৰৈ দিছোঁ আৰু হঠাৎ মানে কথা এটা মনত পৰিছে যোৱা বছৰ উৰুকা দিনা আমি নাৰ্ছিং হোমত থাকিব লগা হৈছিলে মাক এডমিট কৰিব লগা হৈছিলে নাৰ্ছিং হোমত মা মানে খুব গাটো বেয়া আছিলে এটা মানে অভিজ্ঞতাটো মই শ্বেয়াৰ কৰিছোঁ কেতিয়াবা আপোনালোকৰ কামত আহিব তাৰমানে মাৰ বহুত দুৰ্বল হৈ আছিলে মই ভাবিছিলোঁ মাক কিবা চেলাইন দুটামান নিলে অন্ততঃ বিহু দিনাখন মাক ষ্ট্ৰং হ'ব মই গৈ পাইছোঁগৈ এখন হস্পিটেলত নাম চাম নকওঁ বাৰু তাৰপাছত তাত গৈ পেলাই পাইছোঁগৈ সিহঁতে মানে মাক বোলে মই ভাবিছিলোঁ চেলাইন দিব বুলি আমাৰ চুগাৰটো বাঢ়ি আছিলে অক্সিজেনটো চাইছে অক্সিমিটাৰ দি পেলাই তাৰপিছত অক্সিজেন 92 নে 96 কিবা আছিলে পাহৰিলোঁ তাৰপিছতে তেতিয়া মানে সিহঁতক কয় অক্সিজেন দিব লাগিব তাৰপিছত মই বোলো মা ধৰিলোঁ কি অক্সিজেনৰ উশাহ নিশাহত একো তেনেকুৱা প্ৰব্লেম পোৱা নাই গতিকে মইনো কিয় অক্সিজেন আকৌ অক্সিজেন মাস্কডাল লগাওঁ মাক সুধিলোঁ বোলো হেৰি মই ক'লোঁ যে নেম কেয়াৰত নিওঁতে নেম কেয়াৰত 92 দেখাইছিলে তথাপি তেওঁলোকে অক্সিজেন মাস্ক দিয়া নাছিলে দেখোন সিহঁতে কৈছে তেতিয়াহ'লে আপুনি বেলেগত ট্ৰিটমেণ্ট কৰক গৈ বোলে এনেকৈ বুলি কৈছে তাৰপিছত আৰু মই বোলো মাক সুধিলোঁ বোলো কি ল'ব মাস্ক মই বোলো মায়ে ভয় খাব নেকি তাৰপাছত মায়ে ক'লে যে দিব যদি বিচাৰিছে এতিয়াতো ল'বই লাগিব এনেকৈ তাৰপাছত ডক্টৰৰ লগত বেছি লাগিবলৈকো ভয় লাগে গতিকে মানে বোলো দিয়ক আৰু ঠিক আছে তেতিয়াহ'লে 4 ঘণ্টামান মাস্ক দিলে তাৰপিছতো মানে বাকী একো ট্ৰিটমেণ্ট দেখুওৱা নাই তেনেকুৱা তাৰপিছতে মই সুধিলোঁ তাৰপিছতে অলপ পিছত মাক কফ আহি গৈছে মানে এই মাস্ক লগাই থকাৰ কাৰণে মানে আৰু এটা আনুষংগিক লাগিহে গ'ল লগত তাৰপাছত 4 ঘণ্টামান লগোৱাৰ পিছত যেতিয়া তাৰপিছত একো খোৱা নাই মই ডক্টৰক সুধিলোঁ যে আৰু কিবা উপায় আছেনে ক'লে ICUত এডমিট কৰিব লাগিব ICUত নহয় চেমি ICUত এডমিট কৰিব লাগিব এনেকৈ বুলি ক'লে মই বোলো ICUত কিয় কৈছে নাই মানুহজনী অক্সিজেন হৈ আছে অলপমান ৰিক্স হৈ আছে মোৰতো মানে চবকে সুধিলোঁ কয় নাই ICUত এডমিট নকৰিবা মোৰ মানে কথাটো মই আজি বিহু দিনা কাইলৈ বিহু আজি উৰুকা মই আকৌ মানুহজনী মাক ICUত এডমিট কৰিম নেকি মানে একদম মনটো ভাল লগা নাই মই বোলো এটা তেওঁলোক কৈ আহিলোঁ যে ঘৰৰ পৰা মানা কৰিছে গতিকে কাইলৈ বিহুটো মাক মানে ইয়াত ৰখাটো মানা কৰিছে গতিকে আমি পৰহিলৈ লৈ আহিম আপুনি যেন তেন আজি ঔষধ কেইটামান লিখি দিয়ক এনেকৈ বুলি ক'বলৈ ৰিকুৱেষ্ট কৰি পেলাই লৈ আহিলোঁ তিনি লিখি দিলে মোৰ নিজৰ ইচ্ছাত যে মই যাবলৈ গৈছোঁ বুলি তাৰপিছতে তেওঁ মানে কৈছে আপুনি কিন্তু ভুল সিদ্ধান্ত লৈছে তাৰপিছত মই মাক ৰাস্তাত কৈছোঁ যে আপোনাক মই কোৱা মতেদি আপুনি কাম কৰিব আপোনাক মই কাইলৈৰ ভিতৰত মই আপোনাক সুস্থ কৰি আহিম মাক গৈ পেলাই মই একদম লগে লগে ভাত খুৱাইছোঁ আপোনাৰ মানে একদম কেইটামানকৈ ধৰি লওক 3টামান বজাত আহিছোঁ 3:30 মাক এবাৰ ভাত খুৱাইছোঁ 6:30 এবাৰ ভাত খুৱাইছোঁ 8টাত এবাৰ ভাত খুৱাইছোঁ কেইটামানকৈ পিছদিনাখনলৈ মা গৰু নোৱাব পৰা হৈ গ'ল দুৰ্বল আছে একেবাৰে সুস্থ মানে নহয় তথাপিও মা পিছদিনাখন গৰু নোৱাবৰ পৰা হৈ গ'ল আৰু বহাগৰ 1 তাৰিখে আমি ফুৰিবও গৈছোঁ গতিকে মানে সেই তেনেকুৱা এটা সময় আহি যায় কেতিয়াবা গতিকে নিজে মানে সেইখিনি ভগৱানে চাগে মোক অকণমান সুবুদ্ধি দিলে কাৰণে আজি নহ'লে মানে কি হ'লহেঁতেন মানে ভাবিলে ভয় লাগি যায় যে উৰুকাৰ দিনা মনত পৰিছে কথাটো